আজি আমি আহিছিলোঁ নেপালী ভৰ্তি মন্দিৰৰ দুৰ্গা পূজা মণ্ডপত আৰু ইয়াত আমি দেখিলোঁ কিতাপৰ কনচেপ্টভাৱে কৰিছে। ইয়াত দেখিছোঁ আমি শিক্ষাক লৈ পেলাই ভালেই লাগিছে। স্বাধীনতাৰ সোণালী দুৱাৰখনৰ তৰা খুলিবলৈ শিক্ষাই চাবি কাঠি। ইয়াত আছে জ্ঞান শক্তি তথ্যই মুক্তিদায়ক। শিক্ষা হৈছে প্ৰগতিৰ ভিত্তি প্ৰতিখন সমাজতে প্ৰতিটো পৰিয়ালতে। ইয়াত আছে শিক্ষাই হৈছে আন্ধাৰৰ পৰা পোহৰলৈ যোৱা। ইয়াত আছে যিমানেই পঢ়িব সিমানেই বেছি কথা জানিব, যিমানেই শিকিব সিমানেই ঠাইলৈ যাবা। শিক্ষা হৈছে সেই ভেটি যাৰ ওপৰত আমি আমাৰ ভৱিষ্যত গঢ়ি তুলো। ইয়াত আছে শিক্ষা ভৱিষ্যতৰ পাছপোৰ্ট, কাৰণ কাইলৈ আজি ইয়াৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ। ইয়াত আছে শিক্ষা কেৱল ডাঙৰ জীৱিকা উপাৰ্জন কৰা নহয়, ইয়াৰ অৰ্থ হৈছে মহান জীৱন যাপন কৰা। ইয়াত আছে শিক্ষা হৈছে মানুহক নৈতিক কৰি তোলাৰ কলা। ইয়াত আছে শিক্ষা কোনো সমস্যা নহয়, শিক্ষা আপোনাৰ উজ্জ্বল ভৱিষ্যত বাবে এক সুযোগ। এইটো হৈছে শিক্ষা হৈছে এনে এক সম্পদ যিয়ে নিজৰ মালিকক সকলোতে অনুসৰণ কৰিব। উজ্জ্বল কাইলৈৰ বাবে শিক্ষা। শিক্ষণৰ আনন্দ আৱিষ্কাৰ কৰক। শিক্ষাৰ মহান লক্ষ্য ভাষণ নহয় কৰ্মহে। শিক্ষণৰ সুন্দৰ কথাটো হ'ল যে আপোনাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। শিক্ষাই আত্মবিশ্বাসৰ জন্ম দিয়ে, আত্মবিশ্বাসী আশাৰ জন্ম দিয়ে, আশাই শান্তিৰ জন্ম দিয়ে। শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, শিক্ষা নিজেই জীৱন। শিক্ষা মন ভৰোৱা পাত্ৰ নহয়, বৰঞ্চ জ্বলোৱা জুই। শিকক মানৱ সফল হওক। শিক্ষা হৈছে বাতি ভৰোৱা নহয়, জুই জ্বলোৱা। শিক্ষা হেৰুৱাৰ অৰ্থ হ'ল প্ৰজ্ঞা হেৰুৱা। শিক্ষা নাৰীৰ বাবে শক্তি। আজি আমি আহিছিলোঁ নেপালী ভৰ্তি মন্দিৰৰ দুৰ্গা পূজা মণ্ডপত আৰু ইয়াত ভাল আহিছে যে শিক্ষাৰ মানে কনচেপ্টটো লৈ পেলাই আৰু ইয়াত বিভিন্ন মানে মহাপুৰুষসকলৰ মানে ফটোজ লগোৱা আছে আৰু খুব ভাল লাগিছে। আৰু আমি আছিলোঁ এয়া আমাৰ গুৰুপ্ৰসাদ ছাৰ, ৰাহুল দাস ছাৰ আৰু ইয়াতে আমি তিনিজনে তেজপুৰ ফুৰিবলৈ আহিছিলোঁ দুৰ্গা পূজাৰ সময়ত। আৰু খুব ভাল লাগিছে যে এইবাৰ তেজপুৰৰ পূজা কনচেপ্টবোৰ বহুত ভাল লাগিছে আৰু একদম এনজয় কৰিছোঁ। এটাত আমি দেখিলোঁ কিতাপৰ কনচেপ্টভাৱে কৰিছে। ইয়াত দেখিছোঁ আমি শিক্ষাক লৈ পেলাই ভালেই লাগিছে। আহি পেলাই ভালেই লাগিছে, কিতাপৰ কনচেপ্টবিলাক দিয়া আছে। আৰু এয়া হৈছে নেপালী ভৰ্তি মন্দিৰৰ নেপালী ভৰ্তিৰ দুৰ্গা মণ্ডপ আৰু খুব ভাল লাগিছে। তেজপুৰ নেপালী ভৰ্তি অসমৰ
হিচাপে গৌৰৱৰ ক্ষণ অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি। ইয়াত ধ্ৰুপদী ভাষাৰ অসমীয়া ভাষাই ৰিচেণ্টলি মানে ক্লাছিকেল লেংগুৱেজ হিচাপে মানে স্বীকৃতি প্ৰদান কৰা হৈছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছে। তো এইটো এটা অসমৰ বাবে এটা গৌৰৱৰ ক্ষণ। আৰু ইয়াতো ৰতন টাটাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। এয়া হৈছে নেপালী ভট্টিৰ দুৰ্গা মণ্ডপ। ইফালে ঢোল বাজি আছে। ইয়াতে প্ৰাচীন প্ৰতিধ্বনিৰ কনচেপ্টটো লোৱা আছে। এতিয়া আমি ঘৰত লৈ ইয়াৰ পৰা ওলাই গৈছো, কিন্তু ইয়াত বহুত আজি যেহেতু লাষ্ট ডে তো পুৰা জামত ফাঁচি গৈছো। এফালে গাড়ীখন লাহে লাহেকে ওলাই আছো আৰু প্ৰায় আধা ঘণ্টা হৈ গ'ল। তো এতিয়া খুব ভালে লাগিল ইয়াতে পূজা চাই পেলাই তেজপুৰত। আৰু আমি প্ৰত্যেক বছৰে ইয়াতে পূজা চাবলৈ আহো। যোৱা বছৰো আহিছিলো, আমি তিনিজনে লগ লাগি আহিছিলো। তো এয়া আমি ঘৰলৈ গৈ আছো আৰু জামত ফাঁচি গৈছো।